পুৰণিক বিদায় দি নতুনক আদৰাৰ সন্ধিক্ষণত ব্যক্তিগত অভিজ্ঞতাৰ পৰা বিগত জীৱনৰ অভিজ্ঞতা আৰু পৰিপক্কতা আৰু নতুন বছৰৰ বাবে প্ৰত্যাশা আৰু প্ৰত্যাহ্বান কি, কিয় আৰু কেনেকৈ এই সম্পৰ্কে বিষয়টি আৰম্ভ কৰাৰ আৰম্ভণিতে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। নতুন বছৰটোৱে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, সম্প্ৰীতি, শান্তি, সন্তুষ্টি, সুস্থতা আৰু সমৃদ্ধতা। এইখিনি কৈয়ে আজিৰ এই খণ্ডটি আৰম্ভ কৰিবলৈ লৈছোঁ। জীৱনে মোক কি শিকালে? জীৱনে কি শিকালে এই সম্পৰ্কত আপোনালোকক নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিব বিচাৰিছোঁ। অত্যাধিক বন্ধুত্বপূৰ্ণ হোৱাটোৱে নিজৰ জীৱনৰ বাবে সন্মানহানি বা অসন্মানক আমন্ত্ৰণ জনোৱা। কেতিয়াবা নিজক লৈ কৰা প্ৰশংসা আচলতে অহংকাৰ নহয়, ই আত্মসন্মানহে। কথাবোৰ শেষ হয়, মানুহবোৰ সলনি হয়, জীৱন চলি থাকে, কিন্তু অভিজ্ঞতাৰ ছাপ চিৰদিনলৈ ৰৈ যায়। জীৱনৰ সকলো আৰম্ভ হয় এটা সপোনৰ পৰা, আৰু জীৱন হয়তো শেষ হ'বও পাৰে এটা সপোন ভংগৰ দ্বাৰা। সাধাৰণ অৰ্থত বিদায় বেদনাদায়ক। বেদনাদায়ক যদিও কিছুমান বিদায় আমাৰ জীৱনৰ বিকাশৰ বাবে ভালহে। আনৰ মতামতৰ নহয়, নিজৰ হৃদয়ৰ কথা শুনিব লাগে। ভুৱা প্ৰতিশ্ৰুতিতকৈ স্পষ্ট প্ৰত্যাখ্যানেই ভাল। কেতিয়াবা জয়ী বা বিজয় হৈ ভাল লাগে, কিন্তু কেতিয়াবাই বিজয় মুকুটে নতুন পাঠহে শিকায়। মনোযোগতকৈ সন্মান বা আত্মমৰ্যাদাৰ সোৱাদ বেছি। জীৱনৰ বহু ক্ষেত্ৰত ভিন্ন সংগী পাব, কিন্তু শেষত আপোনাৰ হাতত কেৱল আপুনি নিজে বা আপোনাৰ নিজৰজনহে থাকিব। জীৱনে মোক কেনেকৈ পৰিপক্ক কৰিলে? সকলো মানুহক সকলো কথা কোৱাটো উচিত নহয়, কিয়নো বেছিভাগে আপোনাৰ কথাত গুৰুত্ব নিদিয়ে আৰু তাৰে কিছুমানে গোপনে আপোনাৰ বিফলতাহে কামনা কৰে। নিজৰ জীৱনৰ বন্ধু-বান্ধৱবোৰ সন্ধান বুদ্ধিমত্তাৰে কৰা উচিত, কাৰণ নিজক ভাল কৰাৰ আটাইতকৈ দ্ৰুত উপায় হ'ল নিজক ভাল মানুহৰ আবেষ্টনীত ঘেৰি ৰখা। কাৰো পৰা বিশেষ একো আশা নকৰিব, কেৱল সকলোৱে শলাগহে লয়, গতিকে আপুনিও শলাগহে লওক, কিয়নো জীৱনৰ আভ্যন্তৰীণ শান্তি পাবলৈ সৰু সৰু কথাবোৰৰ বাবে কৃতজ্ঞ হোৱা উচিত। যিমানে কষ্ট কৰিব সিমানে ভাগ্য ভাল হ'ব, কিয়নো প্ৰতিক্ৰিয়াৰ ওপৰত আস্থা আৰু নিজৰ কৰ্মৰ ওপৰত দৃঢ়তাই উন্নতিৰ মূল উৎস। আনক নিয়ন্ত্ৰণ কৰাটো আমাৰ শক্তি, কিন্তু নিজক নিয়ন্ত্ৰণ কৰাটো উত্তম শক্তি। গতিকে আনক নহয়, প্ৰথমে নিজক নিয়ন্ত্ৰণ কৰক। যেতিয়া আপুনি আপোনাৰ প্ৰতিটো প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰে, তেতিয়া আপোনাক কোনেও হেঁচা মাৰি ধৰিব নোৱাৰে। গতিকে কমকৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ শিকক বা প্ৰয়াস কৰক। নতুন বছৰৰ বাবে বা মোৰ অনাগত জীৱনৰ বাবে প্ৰতিশ্ৰুতি। মই কি এৰিব বিচাৰোঁ? আত্মসমালোচনা, অভিযোগ কৰা বা অভিযোগ অনা, নিজক আনৰ লগত বা আনক নিজৰ লগত তুলনা কৰা,
নিজকে শুদ্ধ বা নিখুঁত বুলি ভবা ধাৰণা বা মনোভাৱ, আত্মসন্দেহ আৰু ভয়। এই 6টা বস্তু মই অনাগত জীৱনত এৰিব বিচাৰোঁ। মই আঁকোৱালি ল'ব বিচৰা প্ৰতিশ্ৰুতি। আত্মদয়ালু বা নিজক ভাল পোৱা, মননশীল বা মনটোক নমনীয়, সক্ৰিয় আৰু সচেতন কৰি ৰখা, বৰ্তমানৰ ওপৰত আস্থা, অতীতৰ দুস্মৃতি পাহৰা আৰু মাত্ৰাধিক ভৱিষ্যতৰ বাবে নভবা, সাহসী, সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰা, আত্মবিশ্বাসী, আগতকৈও বেছি নিজৰ ওপৰত আস্থা আৰু বিশ্বাস ৰখা, জীৱনটোক সততা, সন্তুষ্টি, সম্প্ৰীতি, সমৃদ্ধি, শান্তিপূৰ্ণ, সুখী আৰু সুস্থ কৰি ৰখা। আপুনিও বাৰু এবাৰ গভীৰভাৱে চিন্তা কৰক, আপোনাৰ অভিজ্ঞতা, আপোনাৰ জীৱনৰ শিকনি আৰু আপোনাৰ ভৱিষ্যতৰ প্ৰতিশ্ৰুতি কি হোৱা উচিত। হয়তো ক'ৰবাত এই কথাখিনিয়ে আপোনাকো চুই যাব। এবাৰ অৱশ্যে মনোযোগ দি শুনিব। সকলোকে পুনৰ এবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক আৰু আপোনাৰ জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু শক্তিশালী তথা সুস্থ হৈ উঠক।